বিজেপিক জিকাবলৈকে বহিৰাজ্যৰ লাখ লাখ মানুহ অসমলৈ আহিব নেকি? বহিৰাজ্যৰ লাখ লাখ মানুহক অসমত ভোটাধিকাৰ দিব নেকি এছআৰে? বিহাৰৰ দৰে অসমতো ভোট চুৰিৰ অভিযোগ বিৰোধীৰ। জাতীয় দল সংগঠনো সৰব নিৰ্বাচন আয়োগৰ বিৰুদ্ধে। এছআৰৰ বিৰোধিতা আছু আটাছু কৃষক মুক্তিৰ। এয়া শিৱসাগৰৰ দৃশ্য। এছআৰ আৰু বিজেপি চৰকাৰৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এয়া প্ৰতিবাদ। দাহ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা। ইতিমধ্যে যি বিধায়কসকলে যিদিনা নমিনেশ্যন দিব তাৰ দুদিনৰ আগলৈকে যিসকল বাহিৰৰ পৰা কৰ্মসূত্ৰে মানুহ আহিব তেওঁলোকে তাত মানে ফৰ্ম নং 8ত মানে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু তেওঁলোকে ভোট সাব্যস্ত দিব পাৰিব। অৰ্থাৎ কি বুজাইছে যে অসমৰ প্ৰতিটো সমষ্টিত আচলতে এই চৰকাৰখনে কৰ্মসূত্ৰে কাম কৰিবলৈ বুলি উত্তৰ প্ৰদেশৰ পৰা বিহাৰৰ পৰা বাংলাদেশৰ পৰা কৰ্মসূত্ৰে মানুহ আনি পেলাই তেওঁলোকক ভোট দিয়াৰ ব্যৱস্থা কৰিব। নিৰ্বাচন আয়োগৰ ভূমিকাৰ ওপৰত প্ৰশ্ন সদৌ অসম ছাত্ৰ সন্থাৰ। এক কথাত এছআৰৰ ঘূৰ বিৰোধিতা আছুৰ। নিৰ্বাচনৰ পূৰ্বে বহিৰাজ্যৰ ভোটাৰক অসমত ভোটাধিকাৰৰ ব্যৱস্থা কৰাৰ বিৰোধিতা। আছুৰ অভিযোগ নিৰ্বাচনী বিষয়াই অসমৰ ইতিহাস নাজানে। আছুৰ প্ৰশ্ন বহিৰাজ্যৰ ভোটাৰে কেনেকৈ নিৰ্ণয় কৰিব অসমৰ জনপ্ৰতিনিধি? এই ক্ষেত্ৰত বিভিন্ন অভিযোগেৰে সৰব আছুৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন। অসমৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো খিলঞ্জীয়া ভোটাৰে নিৰ্ধাৰণ কৰিব পৰা পৰিৱেশ অসমত থাকিব লাগিব। বাহিৰৰ পৰা আহি কোনোবাই ভোট দি আমাৰ ভাগ্য নিয়ন্ত্ৰণ হ'ব, আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকে সাব্যস্ত কৰিব, অসমৰ ৰাজনীতি কি ধৰণে পৰিচালিত হ'ব বাহিৰৰ ভোটাৰে আহি নিৰ্ধাৰণ কৰিব। এই পৰিৱেশ অসমত হ'বলৈ নিদিওঁ। ইয়াত কোনে শাসনৰ বাঘজৰি ল'ব তাৰ ভাগ্য নিয়ন্তা হ'ব নোৱাৰিব। বৈধ ভোটাৰ হ'ব পাৰে তেওঁলোকৰ নাম কোনোবা ৰাজ্যত সন্নিৱিষ্ট হৈ আছে, সেইসকল লোক ইয়ালৈ আহি বসবাস কৰিবৰ কাৰণে আৰম্ভ কৰিব আৰু তেওঁলোকে ইয়াত ভোট দি আমাৰ জনপ্ৰতিনিধি কোন হ'ব সেই কথাটো তেওঁলোকে নিৰ্ণয় কৰিব। সেই কথাটো আমি গ্ৰহণ কৰিব নোৱাৰোঁ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰুদ্ধে সৰব হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ, টাই আহোম যুৱ পৰিষদৰ সভাপতি দিগন্ত তামুলী, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি দেৱজিৎ দত্ত। যে অসমখনত এই ধৰণৰ প্ৰক্ৰিয়া আগতো চলিছিল আৰু এতিয়া ইলেকশ্যন কমিশ্যনৰ দ্বাৰা সেইটো বৈধভাৱে চলিব যে ইয়াৰ অসমীয়া থলগিৰি খিলঞ্জীয়া ৰাইজক ৰাজনৈতিকভাৱে সংকীৰ্ণতা দিশলৈ ঠেলি দিয়া এটা প্ৰক্ৰিয়া ইতিমধ্যে নিৰ্বাচন আয়োগে হাতত লৈছে। এইটো জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক। যদি এই এছআৰ প্ৰৱৰ্তন হয় তেতিয়াহ'লে কিন্তু লাখ লাখ ভ্ৰাম্যমান ভোটাৰৰ সৃষ্টি হ'ব। এখন ৰাজ্যত নিৰ্বাচন হ'ব, তাত তেখেতসকলে ভোটদান কৰিব আৰু তাৰপিছত সেই ভোটাৰসকলে বেলেগ এখন ৰাজ্যলৈ তেখেতসকলে প্ৰব্ৰজন কৰিব। এটা ভ্ৰাম্যমান যিটো ভোটাৰৰ ব্যৱস্থা এটা নতুন ধাৰণা সৃষ্টি হ'ব। গতিকে স্পষ্ট কথা, কোনো বাহিৰাগতৰ দ্বাৰা অসমৰ ৰাজনীতি পৰিচালনা কৰিবলৈ দিয়া নহ'ব আৰু সমগ্ৰ বিষয়টো আমি বিৰোধিতা কৰিছোঁ। আৰু লগতে আমি আমাৰ নিৰ্বাচন আয়োগ আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আজি আমি আহ্বান জনাইছোঁ যাতে এই গোটেই বিষয়টো যাতে তেওঁলোকে পুংখানুপুংখভাৱে বিশ্লেষণ কৰি কোনো কাৰণতে যাতে এছআৰৰ জৰিয়তে অসমৰ ভোটাৰ তালিকা প্ৰস্তুত কৰা নহয় তাৰ প্ৰতি তেখেতসকলক সচেতন হ'বৰ কাৰণে বা তেখেতসকলক তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ অভিযোগ জ্ঞানেশ নামৰ এজন অজ্ঞানীক নিৰ্বাচনী আয়ুক্ত পাতিছে মোদীয়ে। ভোট চুৰি কৰিব বাবেই ক্লিন চুইপ কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মহোদয় এনেকৈ ভোট চুৰ কৰিবলৈ এইবিলাক বুদ্ধি কৰি আছে, তাৰ বিৰুদ্ধে মই অসমৰ জনগণক আহ্বান জনাম যে অসম চুক্তি যিটো হৈছিলে তাতে অসমীয়াৰ কাৰণে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সুৰক্ষাৰ কথা আছিলে, সেইখিনি কথা চাই পেলাই আৰু অসম আন্দোলনটো প্ৰথম বহিৰাগতৰ বিৰুদ্ধে কৰিছিলে সেই কথাটো মই সদৌ অসম ছাত্ৰ সন্থাকো মনত পেলাব বিচাৰোঁ। এছআৰৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ। লুৰিণজ্যোতি গগৈ হুংকাৰ অসমৰ ৰাজনৈতিক ভৱিষ্যত বাহিৰৰ ভোটাৰক নিৰ্ণয় কৰিবলৈ নিদিওঁ। জগদীশ ভূঞাৰ অভিযোগ নিৰ্বাচন আয়োগ বিজেপিৰ ভাটৌ। তেওঁলোকে বাহিৰৰ পৰা ভোটাৰ আনি আমাৰ ৰাজনৈতিক অধিকাৰ তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ দি ক্ষমতাক বিজেপিক অধিষ্ঠিত কৰোৱাব। এই যিটো পক্ষপাতদুষ্ট যিটো আচৰণ এই আচৰণ বন্ধ হ'ব লাগে আৰু নিৰ্বাচন আয়োগৰ যিটো স্বতন্ত্ৰতা এই স্বতন্ত্ৰতা ৰক্ষা কৰিব লাগে। কাৰণ এই গোটেই কথাটোৰ যোগেদি বহুত দিনৰ পৰা মানুহৰ মাজত এইটো সৰব চৰ্চা হৈছে যে নিৰ্বাচন আয়োগে বিজেপিৰ তেওঁলোকৰ স্বাৰ্থ মতে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য মতেহে কাম কাজ কৰি আহিছে। সেই গোটেই কথাটোক তেওঁলোকে নাইকিয়া কৰি ভৱিষ্যতৰ দিনসমূহত স্বতন্ত্ৰভাৱে ভোটাৰসকলে প্ৰকৃত ভোটাৰে অসমৰ মানুহে অসমৰ মানুহৰ ভাগ্য নিয়ন্তা হ'ব। নিৰ্বাচনী আয়োগে ভাটৌ সদৃশ আচৰণ কৰি আছে। বিজেপিয়ে যিটো ক'বলৈ কয় নিৰ্বাচনী আয়োগে সেইটোৱেই কয়, যিটো কৰিবলৈ কয় নিৰ্বাচনী আয়োগে সেইটোৱেই কৰিব, সেইটোৱেই কৰি আছে।
গতিকে বাহিৰৰ পৰা ভুৱা ভোটাৰ আনি ভুৱা ভোটাৰৰ দ্বাৰাই ভোটদান কৰাই অসমৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক ভৱিষ্যত ৰাজনৈতিক ভাগ্য বিপদলৈ ঠেলি দি অসমীয়া মানুহৰ অস্তিত্ব অসুৰক্ষিত কৰাৰ বাবে বিজেপি ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে এই কথাষাৰ আমি উপলব্ধি কৰিছোঁ আমি জনসাধাৰণে এই সম্পৰ্কত সজাগ হোৱাৰ বাবে আমি আহ্বান জনাইছোঁ সাংসদ অজিত ভূঞাৰ মতে বিজেপিৰ ক্ষমতা দখলৰ এয়া এক ষড়যন্ত্ৰ আমাৰ ইয়াত পানী মাটি বায়ু একোৰে লগত সম্পৰ্ক নথকা মানুহ কিছুমানে অসমৰ মানুহৰ ভৱিষ্যত ৰাজনৈতিক ভৱিষ্যত নিৰ্ধাৰণ কৰিব এইটো এটা চূড়ান্ত এটা মানে কাৰ্য্য কৰা হৈছে এইবোৰ কৰি পেলাই এটা জাতিক বা অসমৰ মানুহক অপমানেই নহয় তাতকৈ এটা কোনো শব্দ নাইকিয়া হৈছে যিটো জৰিয়তে তেওঁলোকে ক্ষমতা দখলৰ সপোন দেখিছে উল্লেখযোগ্য যে এছআৰৰ প্ৰপত্ৰ আঠক লৈ সূচনা হৈছে এই বিতৰ্কৰ বিশেষকৈ নিৰ্বাচনৰ আগেয়ে কৰ্মসূত্ৰে অসমলৈ অহা বহিৰাজ্যৰ লোকক ভোটাধিকাৰ প্ৰদানৰ যি ব্যৱস্থা কৰা হৈছে ইয়াতেই ভোট চুৰিৰ সন্দেহ প্ৰকাশ কৰিছে বিৰোধী আৰু জাতীয় দল সংগঠনে ব্যুৰ ৰিপৰ্ট DY365